গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছোঁ যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছোঁ আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হ'ল মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰ'ব নালাগিব অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ আঁচনিটোৰ নাম হ'ল CM ফ্লাইট ফ্লাইট মানে বিমান নহয় কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া কৰ্ম সংস্থাপন দিয়া জাপানত এটা চাকৰি সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ ইয়াৰ বাবে এই গোটেই ল্যাঙ্গুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰেও 50,000 টকা দিব তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব মাত্ৰ 30,000 টকা দিব লাগিব আৰু এই 30,000 টকাও এক্সিছ বেংকে
ঋণ হিচাপে দিবলৈ সাজু হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম অহা কালিৰ পৰা আমি কোট আবেদন কৰিব লাগে কেনেকৈ কৰিব লাগে টিভি সমূহতো দিম মোৰ সামাজিক মাধ্যমতো দিম আৰু বাতৰি কাকততো দিম আপোনালোকে জাপানিজ ল্যাঙ্গুৱেজ যেটো আমাৰ ট্ৰেইনিং সেন্টাৰ আমি কৰিছো তাত আপোনালোকে যোগদান কৰক 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে কেয়াৰ গিভাৰ হ'ব পাৰে নাৰ্সিং হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে এই 16টা ষ্ট্ৰীমত আমি লৰা ছোৱালীক জাপানিজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিম আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয় জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিসা দিব তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে ভিসাৰ এক্সটেনশনো দিব সিএম ফ্লাইট এটা সুন্দৰ আঁচনি এই সুন্দৰ আঁচনিটোত আমাৰ লৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক আমি জাপানত গৈও এখন অসমীয়া সোসাইটি আমি গঠন কৰিম আৰু জাপানে অসমৰ লৰা ছোৱালীক বিচাৰে কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই আমাৰ অসমীয়া মানুহৰ দৰে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমিয়াল জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেসবুক পেজত আছে আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব গোটেই কথাখিনি আপোনালোকে বুজি পাব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মনত আছে অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিল বিশ্ব দৰবাৰলৈ জুমুৰক লৈ যোৱাৰ বাবে সিদিনাখনে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে সেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম সম্বৰ্ধনা জনাম অভিনন্দন জনাম 25,000 টকাৰ মাননি এটাও আগবঢ়াম সেপ্টেম্বৰত মই নোৱাৰিলো অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ 16 তাৰিখত সকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছো যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰো মৰম যাচিব পাৰো আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰো মই জুমুৰ বিনন্দনিত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী খৰাই আগবঢ়ালো আজি আৰু এটা কথা মই আপোনালোকক ক'ব